ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সংগ্ৰাম কৰি থকা ৰাইজ বা অসমৰ জনগণকো ক'ব খোজো যে এই কথাটোক লৈ আশ্বস্ত হ'ব নালাগে। এই কথাটোক লৈ কোনেও আনন্দ ফূৰ্তি কৰাৰ প্ৰয়োজনীয়তা নাই, কাৰণ মূল কথাটো হ'ল দীঘলীয়া সংগ্ৰাম চলি আছে, সংগ্ৰামৰ মাজত এই বিষয়বোৰ উত্থাপন হৈ আছে। সেইদিনাখনে আনন্দ কৰাৰ প্ৰয়োজনীয়তা আছে যিদিনাখন অসমৰ ৰাইজে এই ছটা জনগোষ্ঠীয় জনজাতিকৰণ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সংগ্ৰাম কৰি থকা ৰাইজ বা অসমৰ জনগণকো ক'ব খোজো যে এই কথাটোক লৈ আশ্বস্ত হ'ব নালাগে। এই কথাটোক লৈ কোনেও আনন্দ ফূৰ্তি কৰাৰ প্ৰয়োজনীয়তা নাই, কাৰণ মূল কথাটো হ'ল দীঘলীয়া সংগ্ৰাম চলি আছে, সংগ্ৰামৰ মাজত এই বিষয়বোৰ উত্থাপন হৈ আছে। সেইদিনাখনে আনন্দ কৰাৰ প্ৰয়োজনীয়তা আছে যিদিনাখন অসমৰ ৰাইজে এই ছটা জনগোষ্ঠীয় জনজাতিকৰণ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সংগ্ৰাম কৰি থকা ৰাইজ বা অসমৰ জনগণকো ক'ব খোজো যে এই কথাটোক লৈ আশ্বস্ত হ'ব নালাগে। এই কথাটোক লৈ কোনেও আনন্দ ফূৰ্তি কৰাৰ প্ৰয়োজনীয়তা নাই, কাৰণ মূল কথাটো হ'ল দীঘলীয়া সংগ্ৰাম চলি আছে, সংগ্ৰামৰ মাজত এই বিষয়বোৰ উত্থাপন হৈ আছে। সেইদিনাখনে আনন্দ কৰাৰ প্ৰয়োজনীয়তা আছে যিদিনাখন অসমৰ ৰাইজে এই ছটা জনগোষ্ঠীয় জনজাতিকৰণ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সংগ্ৰাম কৰি থকা ৰাইজ বা অসমৰ জনগণকো ক'ব খোজো যে এই কথাটোক লৈ আশ্বস্ত হ'ব নালাগে। এই কথাটোক লৈ কোনেও আনন্দ ফূৰ্তি কৰাৰ প্ৰয়োজনীয়তা নাই, কাৰণ মূল কথাটো হ'ল দীঘলীয়া সংগ্ৰাম চলি আছে, সংগ্ৰামৰ মাজত এই বিষয়বোৰ উত্থাপন হৈ আছে। সেইদিনাখনে আনন্দ কৰাৰ প্ৰয়োজনীয়তা আছে যিদিনাখন অসমৰ ৰাইজে এই ছটা জনগোষ্ঠীয় জনজাতিকৰণ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সংগ্ৰাম কৰি থকা ৰাইজ বা অসমৰ জনগণকো ক'ব খোজো যে এই কথাটোক লৈ আশ্বস্ত হ'ব নালাগে। এই কথাটোক লৈ কোনেও আনন্দ ফূৰ্তি কৰাৰ প্ৰয়োজনীয়তা নাই, কাৰণ মূল কথাটো হ'ল দীঘলীয়া সংগ্ৰাম চলি আছে, সংগ্ৰামৰ মাজত এই বিষয়বোৰ উত্থাপন হৈ আছে। সেইদিনাখনে আনন্দ কৰাৰ প্ৰয়োজনীয়তা আছে যিদিনাখন অসমৰ ৰাইজে এই ছটা জনগোষ্ঠীয় জনজাতিকৰণ